ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আষাৰ মাহৰ 2 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জুন মাহৰ 17 তাৰিখ মঙ্গলবাৰ। আজি তিথি হৈছে কৃষ্ণ ষষ্ঠী তিথি আৰু কৃষ্ণ ষষ্ঠী তিথি থাকিব আজি ৰাতিপুৱা 11:52 পৰ্যন্ত। তাৰপিছত কৃষ্ণ সপ্তমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে শতবিশাখা নক্ষত্ৰ আৰু শতবিশা নক্ষত্ৰ থাকিব আজি ৰাতি 10:34 পৰ্যন্ত। তাৰপিছত পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, দেৱাৰীগণ। মৰণত আজি একপদ দুখ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:18 পৰা 9:07 পৰ্যন্ত, আকৌ 11:51 পৰা 2:29 পৰ্যন্ত, আকৌ 3:51 পৰা 4:23 পৰ্যন্ত, আকৌ 5:54 পৰা 6:12 পৰ্যন্ত, আকৌ 6:54 পৰা 7:43 পৰ্যন্ত। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকে উদ্যম আৰু উত্তেজনাৰ ভৰপূৰ অনুভৱ কৰিব, যাৰ ফলত আপোনালোকে সামাজিক আৰু গোটৰ কাম কাজসমূহত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰিব। কিন্তু আপোনালোকে এইবোৰ ক্ষেত্ৰত যদি আগুৱাব বিচাৰে তেনেহ'লে আপোনাৰ ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ সহযোগিতা আৰু আশীৰ্বাদ লৈ ল'ব। তেতিয়া আপুনি বহু সমস্যাৰ সমাধানো বিচাৰি পাব আৰু লগতে আপোনাৰ সামাজিক ক্ষেত্ৰখনত আপোনাৰ জনসংযোগো বৃদ্ধি পাব। দুপৰীয়াৰ পিছত আপোনাৰ কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপুনি ভয় নকৰিব, আগুৱাই যাবলৈ চেষ্টা কৰিব আৰু টকাৰ কথা কাকো আপুনি চিন্তা নকৰাকৈ বিশ্বাস নকৰিব, নহ'লে আপুনি আৰ্থিক সংকটতো পৰিব পাৰে। গতিকে নিজকে সুসংগঠিত কৰি লওক আৰু কাৰোবাক যদি সহায়ৰ প্ৰতিশ্ৰুতি দিয়ে তেনেহ'লে আপুনি প্ৰথমতে আপোনাৰ আৰ্থিক অৱস্থাৰ বিষয়েও জানি ল'ব লাগিব। আপোনাৰ সামৰ্থ্যৰ বাহিৰত যদি সহায় কৰিব যায় তেনেহ'লে আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব বা সমস্যা হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে ভাবি চিন্তি এই ক্ষেত্ৰত আগবাঢ়িবলৈ যত্ন কৰিব। পৰিয়ালৰ কোনো সদস্যৰ ব্যক্তিগত জীৱনত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে, যাৰ বাবে আপোনাৰ স্বভাৱত কেতিয়াবা খিংখিঙতা অনুভৱ কৰিব, কিন্তু সমস্যাবোৰ আপোনালোকে শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰিব। ব্যৱসায়ৰ অগ্ৰগতিৰ লগত জড়িত কিছু আজি ভাল সুযোগ পাব, গতিকে এই সুযোগবোৰ আপুনি ভালদৰে ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব লাগিব। এই সময়ত আপোনাৰ ব্যৱসায়িক উন্নতি আপোনাৰ হাতত আছে, গতিকে আপুনি নিজে সেইবোৰ কেনেদৰে সৎ ব্যৱহাৰ কৰিব সেইবোৰ আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। আপোনাৰ জ্ঞান আৰু সামৰ্থ্যৰ সৈতে অংশীদাৰিত্বৰে যিকোনো সমস্যাৰ সমাধান কৰিব পাৰিব। ইয়াৰ ফলত আপোনাৰ অংশীদাৰিত্বৰ ক্ষেত্ৰখনতো ভাল লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি নিৰ্ধাৰণ কৰা লক্ষ্যবোৰ অতি সোনকালে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত দেখিবলৈ সক্ষম হ'ব, যাৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰাটো সক্ষম হ'ব। নিয়োজিত লোকসকলৰ আজি আপোনাৰ কৰ্মৰ সৈতে জড়িত কিবা ভ্ৰমণ হোৱাৰ সম্ভাৱনা আছে, গতিকে বৰ্তমানৰ সময়ত আপোনাৰ কৰ্মক্ষেত্ৰত বেছিকৈ মনোযোগ দিয়াৰ গুৰুত্বপূৰ্ণ হ'ব। আৰু আপোনাৰ জ্যেষ্ঠ সদস্য বা জ্যেষ্ঠ বিষয়াসকলৰ সৈতেও আপুনি ভাল সম্পৰ্ক ৰখাৰ চেষ্টা কৰিব, তেতিয়া দেখিব আপোনাৰ অগ্ৰগতি আৰু অধিক বৃদ্ধি পাইছে। পাৰিবাৰিক জীৱনত সম্পৰ্কৰ যত্ন ল'ব লাগিব। সৰু সৰু কথাবোৰক আওকাণ কৰি চলিলে আপোনাৰ পৰিয়ালত কোনো ধৰণৰ উত্তেজনাৰ সৃষ্টি নহয় আৰু আপুনি পৰিয়াল ব্যৱস্থাটো ভালদৰে ৰাখিবলৈ সক্ষম হ'ব। সেইবাবে স্বভাৱত ধৈৰ্য ৰাখিবলৈ চেষ্টা কৰিব আৰু পৰিয়ালৰ সৈতে সকলো কাম কাজ কৰিবলৈ চেষ্টা কৰিব। পৰিয়ালৰ সকলো সদস্যকে আপোনালোকে জড়িত কৰিবলৈ যত্ন কৰিব, যাৰ পৰিপ্ৰেক্ষিতত সকলো সদস্যৰ বিশ্বাস বাঢ়িব আৰু লগতে আপোনাকো তেওঁলোকে সহায় কৰিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব আৰু সকলো সদস্যই আনন্দ লাভ কৰিব। যেতিয়া আপোনালোকৰ পৰিয়ালত এনেধৰণৰ পৰিৱেশৰ সৃষ্টি হ'ব তেতিয়া আপোনালোকৰ মানসিক চাপ নাইকিয়া হ'ব। কিন্তু মনত ৰাখিব আৰু সতৰ্ক হ'ব লাগিব যাতে কোনো কাৰণতে আপোনাৰ বাহিৰা মানুহৰ কোনো ধৰণৰ হস্তক্ষেপ আপোনাৰ পৰিয়ালত নহয়, তাৰ প্ৰতি গুৰুত্ব দিব। কাৰণ বাহিৰা মানুহৰ যদি হস্তক্ষেপ হয় তেনেহ'লে আপোনাৰ পৰিয়াল ব্যৱস্থাটো নেতিবাচক হৈ পৰিব পাৰে। সেইবাবে এইবোৰ ক্ষেত্ৰত অলপ ধ্যান দিব। প্ৰেমৰ সম্পৰ্কত আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা গৈছে, গতিকে বৰ্তমান সময়ত আপোনালোকে আপোনালোকৰ সংগীক বেছিকৈ গুৰুত্ব দিয়ক। তেওঁলোকৰ যিবোৰ সমস্যা আছে সেইবোৰৰ প্ৰতি আপুনি লক্ষ্য ৰাখক, যাতে কোনো কাৰণতে আপোনালোকে সমস্যাৰ সন্মুখীন হ'ব লগা নহয়।
আজি আপোনাৰ বিষৰ সমস্যা বৃদ্ধি পাব পাৰে, গতিকে ফিজিঅ'থেৰাপিষ্টৰ সহায় লোৱাটো ভাল হ'ব আৰু দৈনন্দিন ক্ষেত্ৰত আপুনি ব্যায়াম আদিত গুৰুত্ব দিয়ক। এনে কৰিলে আপুনি সুস্থ হৈ থকাত সক্ষম হ'ব আৰু লগতে খাদ্যাভ্যাসো সুসংহতিত কৰি ৰাখিব। তেতিয়া দেখিব যে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ অৱনতি দেখা নাপায়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকে আজি আপোনাৰ নিজৰ প্ৰিয় কামত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপুনি মানসিকভাৱে সুস্থ অনুভৱ কৰিব আৰু আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰত আপুনি শাৰীৰিক আৰু মানসিক ক্লান্তিৰ পৰাও উপশম পোৱা দেখা যাব আৰু আপুনি পুনৰ শক্তিশালী অনুভৱ কৰিব। সেইবাবে আপুনি নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ কৰোঁতে আপুনি নিজকে আগত সুসংগঠিত কৰি লৈ কামবোৰ কৰাত জড়িত হওক। তেতিয়া দেখিব যে এইবোৰৰ পৰা ভাল ফলাফল ওলাই আহিছে। সামাজিক কামৰ প্ৰতিও আজি আপুনি আগ্ৰহী হ'ব। ইয়াৰ ফলত আপোনাৰ সমাজতো এক ভাল সম্পৰ্ক গঢ়ি উঠিব। অধ্যয়নৰ লগত জড়িত ভাল খবৰ বা ভাল ফলাফল লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলে। ইয়াৰ ফলত তেওঁলোকে শান্তি আৰু শিথিলতাও অনুভৱ কৰিব। পৰিয়ালৰ সৰু সৰু নেতিবাচক কথাবোৰক বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন নাই, কাৰণ এইবোৰ যদি আপুনি বেছিকৈ গুৰুত্ব দিয়াত লাগি যায় তেনেহ'লে আপোনাৰ মানসিক অশান্তি বৃদ্ধি পাব। সেইবাবে এইবোৰ আপুনি আওকাণ কৰি চলক, যাতে আপোনাৰ পৰিয়ালৰ কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে। কেতিয়াবা নিয়মৰ দ্বাৰা বান্ধ খাই থকা আপোনাৰ মনোভাৱে পৰিয়ালৰ সদস্যসকলক বিচলিত কৰিব পাৰে। সেইবাবে তেওঁলোকক আপুনি স্বাধীনতা প্ৰদান কৰক, যাতে তেওঁলোকৰ এনেধৰণৰ কোনো মনোভাৱ গঢ় লৈ নুঠে আৰু পৰিয়ালত সকলোৱে যাতে ভালদৰে চলিবলৈ সক্ষম হয় আৰু সকলোৱে নিজৰ কথা যাতে ব্যক্ত কৰিব পাৰে। যদি আজি আপুনি ক'ৰবাত ধন বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে প্ৰথমে ভালদৰে চিন্তা চৰ্চা কৰি লওক আৰু ভালদৰে তথ্য আহৰণ কৰি লওক। তেতিয়াহে আপুনি এই ক্ষেত্ৰত ভাল লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হৈ চলাটো গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়ত নতুন কাম আৰম্ভ বৰ্তমান সময়ত আপোনাৰ কৰাটো ঠিক নহ'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ মন্দাৱস্থাৰ স্থিতি গঢ় লৈ উঠিছে। গতিকে কেইদিনমান আপুনি ধৈৰ্য ধৰক, তাৰপিছত এই ক্ষেত্ৰত ভালকৈ চিন্তা চৰ্চা কৰি আগবাঢ়িব। অৱশ্যে আপোনাৰ মানুহৰ সৈতে সংযোগ স্থাপন, সংবাদ মাধ্যমৰ বিপণন আদিৰ সৈতে জড়িত ব্যৱসায়সমূহত লাভজনক অৱস্থাত থাকিব। গতিকে বিশেষ কোনো চিন্তাৰ কাৰণ নাথাকিব। আপুনি নিজৰ কামবোৰ ভালদৰে কৰিবলৈ যত্ন কৰক। অতিৰিক্ত কামৰ বাবে আপোনাৰ কৰ্মচাৰীসকলে বিৰক্তি পাব পাৰে। গতিকে তেওঁলোকৰ মাজত আপুনি কামৰ স্পৃহা বৃদ্ধি কৰিবলৈ হ'লে তেওঁলোকক নতুন কিবা এটা আগ্ৰহ প্ৰকাশ কৰিবলৈ তেওঁলোকক জড়িত কৰক আৰু সকলোকে ভালদৰে কামৰ ভাগ বতৰা কৰি দিলে কোনো ধৰণৰ এনে পৰিৱেশৰ সৃষ্টি নহয়। গতিকে আপোনাৰ কৰ্মচাৰীসকলৰ ওপৰতো আপুনি ধ্যান দিব লাগিব। নিয়োজিত লোকসকলে তেওঁলোকে কাৰ্যালয়ৰ কাম কাজবোৰ ঘৰতো কৰাৰ সুবিধা পাব আজি, আৰু ইয়াৰ ফলত তেওঁলোকৰ কৰ্মচাপ অলপ বৃদ্ধি পাব পাৰে। গতিকে যত্ন কৰিব যাতে আপুনি কাৰোবাৰ পৰা এই ক্ষেত্ৰত সহায় লয় আৰু কৰ্মবোজা আপুনি কমাব পাৰে। ইয়াৰ ফলত আপোনাৰ শাৰীৰিক ক্ষেত্ৰত আৰু মানসিক ক্ষেত্ৰত ভাল প্ৰভাৱ দেখা পাব। ঘৰৰ সকলো সদস্যই সম্পূৰ্ণ দায়িত্ব লৈ নিজৰ কামবোৰ কৰাত যত্ন কৰক, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ সকলোৰে পৰিয়ালৰ ক্ষেত্ৰত অৱদান আগবঢ়াবলৈ যত্ন কৰাটো আপোনাৰ পৰিয়ালৰ বাবে ভাল হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ মাজত পাৰস্পৰিক সম্পৰ্কত প্ৰেম বৃদ্ধি পাব আৰু লগতে আপোনালোকৰ পৰিয়ালত যিকোনো ধৰণৰ অসুবিধাৰ ক্ষেত্ৰত কোনো ধৰণৰ মানসিক চাপ নাথাকিব, কাৰণ সকলো সদস্যই নিজৰ নিজৰ কামৰ দায়িত্ব পালন কৰিব পাৰিব আৰু পৰিয়ালতো তেওঁলোকে ভালদৰে মনোযোগ দিব পাৰিব। ইয়াৰ জৰিয়তে আপোনালোকৰ ঘৰত বা পৰিয়ালত সুখদায়ক সময় পালন কৰিবলৈ সক্ষম হ'ব। আজি কোনো সদস্যৰ ভাল খবৰে সকলোকে আনন্দিত কৰিব। সেইবাবে আজি আপুনি যদি ঘৰত কিবা সৰুকৈ হ'লেও এটা অনুষ্ঠানৰ আয়োজন কৰে তেনেহ'লে সকলো সদস্যই সুখ লাভ কৰিব আৰু সকলোৱে ভালদৰে এই দিনটো উদযাপন কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। গতিকে আপোনালোকে আজি সকাহ অনুভৱ কৰিব আৰু আপোনালোকৰ ঘনিষ্ঠতা এনেদৰে অক্ষুণ্ণ ৰাখিবলৈ হ'লে বিশ্বাস ৰখাটো আপোনালোকৰ সম্পৰ্কৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। গতিকে আপোনালোকে এইবোৰ ক্ষেত্ৰত অলপ ভাবি চিন্তি আগবাঢ়িবলৈ যত্ন কৰিব। কাহ চৰ্দি আদিৰ সমস্যাই আজি আপোনাক প্ৰভাৱিত কৰিব পাৰে। গতিকে আপুনি নিজকে চাফ চিকুণতা বজাই ৰাখক আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰক। অতি সোনকালে আপোনালোকে সুস্থ হৈ উঠিব আৰু আপোনাক দৈনন্দিন কাৰ্যকলাপবোৰ সঠিকভাৱে ৰাখিবলৈ যত্ন কৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে দৈনন্দিন কাৰ্যকলাপত আপুনি ব্যায়াম আৰু যোগাসনো অন্তৰ্ভুক্ত কৰক। ইয়াৰ দ্বাৰা আপুনি শাৰীৰিক আৰু মানসিক দিশত সুস্থ হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ বৰ্তমান সময়খিনি আপোনাৰ ভাল সময় বুলি বিবেচিত হ'ব। কিছুদিনৰ পৰা আপুনি ভুগি থকা যিবোৰ শাৰীৰিক অসুস্থতা আছিলে সেইবোৰৰ পৰা আজি আপুনি সকাহ অনুভৱ কৰিব, যাৰ ফলত আপুনি আজি নিজকে ইতিবাচকতাও অনুভৱ কৰিব পাৰিব আৰু আপুনি শক্তিৰে ভৰি থকা অনুভৱ কৰিব।
পৰিয়ালৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি ল'বলগীয়া হ'ব পাৰে, কিন্তু এই সিদ্ধান্তবোৰ আপোনাৰ সকলো সদস্যই যদি একেলগে মিলিত হৈ আলোচনাৰ মাধ্যমেৰে লয় তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব। সৰু কথা এটাক লৈ ঘৰত অপ্ৰয়োজনীয় উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, গতিকে এইবোৰ কথা বতৰা একেবাৰে আওকাণ কৰি চলক। পাৰিলে সকলো সদস্যকো আপুনি এই বিষয়ে অৱগত কৰক, যাতে সৰু সৰু কথাবোৰ ভাবি চিন্তি নাৰাখি আগবাঢ়িবলৈ যত্ন কৰক। যিবোৰ পৰিয়ালৰ বাবে ভাল হয় সেইবোৰ কৰিবলৈ যত্ন কৰক, যাতে পৰিয়াল ব্যৱস্থাটো অক্ষুণ্ণ হৈ থাকে আৰু সুসংগঠিত হৈ থাকে। আৰু লগতে ঘৰৰ সদস্যসকলৰ পৰা সহায় লওক, কাৰণ ঘৰত যদি সঠিক সমন্বয় বজাই ৰাখিব লাগে তেনেহ'লে আপোনালোকৰ ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ পৰাও সহায় সহযোগিতা ল'বলৈ চেষ্টা কৰিব। আপোনাৰ ব্যৱসায়িক তথ্য কাৰো লগত শ্বেয়াৰ নকৰিব, নহ'লে বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক তথ্য প্ৰকাশ পালে আপোনাৰ প্ৰতিদ্বন্দ্বীসকলে ইয়াৰ সুবিধা ল'ব পাৰে, গতিকে সাৱধান হ'ব। কৰ্মক্ষেত্ৰত ৰক্ষণাবেক্ষণৰ কামত খৰচ হ'ব পাৰে। আপুনি কৰা নতুন কাম সম্পৰ্কীয় পৰিকল্পনাবোৰত আপুনি কাম কৰিবলৈ যত্ন কৰক, সেইবোৰত মনোনিৱেশ অত্যাধিকভাৱে কৰিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনাৰ ভাল লাভ হ'ব। যদি কোনো ঋণ ল'বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় তেনেহ'লে আপোনাৰ সামৰ্থ্য অনুসৰি ঋণ গ্ৰহণ কৰিব, যাতে আপোনাৰ কোনো ধৰণৰ আৰ্থিক সংকটে বা আৰ্থিক সমস্যাই দেখা নিদিয়ে। নিয়োজিত লোকসকলৰ কামৰ বাবে আজি তেওঁলোকৰ বিষয়াসকল অশান্তি অনুভৱ কৰিব, গতিকে আপুনি কামবোৰ কৰোঁতে সুসংগঠিতভাৱে কৰিবলৈ চেষ্টা কৰিব আৰু কামবোৰ যাতে ভালদৰে সম্পন্ন হয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব। পৰিয়ালৰ সৈতে আৰু ৰাতিৰ আহাৰ খাবলৈ ওলাই যোৱাটো আপোনালোকৰ বাবে স্মৰণীয় মুহূৰ্ত হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কতো আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব। গতিকে পৰিয়ালৰ সৈতেও আপোনালোকে এনেবোৰ কাৰ্যকলাপ কৰিবলৈ যত্ন কৰিব যাতে আপোনাৰ পৰিয়ালৰ সৈতে ভাল সম্পৰ্ক গঢ় লৈ উঠে আৰু সকলো সদস্যই আপোনাক ভাল পায়। ঘৰৰ পৰিৱেশ যদি এনেদৰে বজাই ৰাখিব পাৰে তেনেহ'লে আপোনাৰ পাৰিবাৰিক দিশত কোনো ধৰণৰ অশান্তিৰ সৃষ্টি নহয় আৰু কোনো ধৰণৰ আপোনালোকৰ দুখো অনুভৱ নহয়। গতিকে পৰিয়াল ভালদৰে ৰাখিলে আপোনালোকৰ ব্যক্তিগত জীৱনতো সুখ শান্তি অনুভৱ কৰিব। গতিকে পৰিয়ালৰ ক্ষেত্ৰত বেছিকৈ মনোযোগ দিবলৈ চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব, কিন্তু আপোনালোকে অলপ সতৰ্ক হ'ব লাগিব যাতে আপোনাৰ অচিনাকি ব্যক্তিৰ দ্বাৰা আপুনি কোনো ধৰণৰ প্ৰভাৱিত নহয়। সেইবাবে অচিনাকি ব্যক্তিসকলক আপোনাৰ সম্পৰ্কৰ বিষয়ে অৱগত নকৰিব বা তেওঁলোকক বেছিকৈ বিশ্বাসত নল'ব। ডিঙিৰ সংক্ৰমণৰ বাবে আজি আপোনাৰ মৃদু জ্বৰৰ অনুভৱ হ'ব পাৰে, গতিকে আয়ুৰ্বেদিক বস্তু অধিকভাৱে ব্যৱহাৰ কৰক। ইয়াৰ সমান্তৰালকৈ আপুনি প্ৰাণায়াম আদিও কৰিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ কিছুমান বিশেষ কাম সম্পূৰ্ণ হ'বলৈ গৈ আছে, যাৰ ফলত আপুনি সুবিধা লাভ কৰাৰ লগতে মানসিক শান্তিও লাভ কৰিব। গতিকে আজি আপোনাৰ বিশেষ কামবোৰ ভালদৰে সম্পন্ন কৰিবলৈ যত্ন কৰিব। ব্যস্ত থকাৰ পিছতো আজি আপুনি আত্মীয় আৰু বন্ধু বান্ধৱীৰ সৈতে যোগাযোগত থাকিলে পাৰস্পৰিক সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব আৰু আপোনাৰ আত্মীয়ৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে তেওঁলোকো আপোনাৰ কামত সহায় কৰিব। বিনিয়োগৰ লগত জড়িত যিকোনো কাম কৰাটো আপোনাৰ বাবে কঠিন হ'ব পাৰে, গতিকে বৰ্তমান সময়ত এইবোৰ সিদ্ধান্ত অলপ পিছুৱাই দিয়াটোৱে ভাল হ'ব বা বৰ্তমান সময়ত এনে কোনো কামত আপুনি জড়িত নহ'ব। আপোনাৰ কিছুমান ঘনিষ্ঠ লোকেহে আপোনাৰ বাবে বাধা আৰু সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে সমস্যাবোৰ আপুনি ধৈৰ্য আৰু শান্তিৰে সমাধান কৰিবলৈ চেষ্টা কৰক আৰু কোনো কাৰণতে আপুনি উত্তেজিত হৈ নপৰিব বা খং নেদেখুৱাব। খঙে আপোনালোকৰ সম্পৰ্ক আৰু অধিক বিনষ্টহে কৰিব। গতিকে বুজাবুজিৰে আগবাঢ়ক, তেতিয়া দেখিব যে আপোনালোকৰ কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নাথাকিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ টকাৰ লগত জড়িত যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ যদি সামান্য ভুল এটাও হয় তেনেহ'লে এই ভুলৰ কাৰণে আপোনাৰ বহু লোকচান হ'ব পাৰে। সেইবাবে নিজৰ কামবোৰ সুসংগঠিতভাৱে কৰিবলৈ চেষ্টা কৰিব আৰু সাৱধান হৈ কৰিবলৈ যত্ন কৰিব। অৱশ্যে আপোনাৰ কৰ্মক্ষমতাৰে আপোনাৰ প্ৰয়োজন অনুযায়ী পৰিস্থিতিবোৰ আপুনি চম্ভালিব পাৰিব বা তেনে পৰিস্থিতিৰ আপুনি বনাই ল'ব পাৰিব, যাৰ ফলত আপুনি শান্তি আৰু সুখ অনুভৱ কৰে। কৰ্মচাৰীসকলৰ সৈতে আপুনি আগবাঢ়িবলৈ যত্ন কৰক। তেওঁলোকৰ পৰামৰ্শ আপোনালোকৰ ব্যৱসায়ৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু তেওঁলোকে যদি আপোনাক ভালদৰে সহায় কৰে বা পৰামৰ্শ আগবঢ়ায় তেনেহ'লে তেওঁলোকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ গতি ক্ষিপ্ৰ কৰিবলৈ সক্ষম হ'ব। চৰকাৰী বিষয়বোৰ আজি সাৱধানে সমাধান কৰাৰ যত্ন কৰিব লাগিব নিয়োজিত লোকসকলে, তেতিয়াহে তেওঁলোকে নিজৰ কাৰ্যালয়ৰ পৰিৱেশ সুখদায়ক কৰি তুলিবলৈ সক্ষম হ'ব। স্বামী স্ত্ৰীৰ মাজত চলি থকা উত্তেজনাই ঘৰৰ ব্যৱস্থাত প্ৰভাৱ পেলাব পাৰে, গতিকে আপোনালোকে নিজৰ মাজত যিবোৰ অসুবিধা বা সমস্যাৰ সৃষ্টি হৈছে সেইবোৰ নিজে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমাধান কৰি ল'বলৈ যত্ন কৰিব, যাতে আপোনালোকৰ সমস্যাই পাৰিবাৰিক সমস্যাত জড়িত হৈ নপৰে বা পাৰিবাৰিক দিশত প্ৰভাৱ নপৰে।
নহ'লে পাৰিবাৰিক দিশত যদি প্ৰভাৱ পৰে তেনেহ'লে সকলো সদস্যই অশান্তি অনুভৱ কৰিব আৰু লগতে আপোনালোকৰো সন্মান হানি হোৱা দেখা যাব। সেইবাবে আপোনালোকে বুদ্ধিমান স্বৰূপে এইবোৰ কামত জড়িত হ'বলৈ চেষ্টা কৰিব বা আপোনালোকে সমস্যাবোৰ সমাধান কৰি ল'বলৈ যত্ন কৰিব, যাতে কোনো কাৰণতে আপোনালোকৰ ঘৰৰ ব্যৱস্থা বিশৃংখল সৃষ্টি নহয়। আজি আপোনালোকৰ পৰিয়ালৰ কোনো অবিবাহিত সদস্যৰ ভাল সম্পৰ্ক অহাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ পাৰিবাৰিক দিশত যিবোৰ দুখ আছিলে সেইবোৰ নাইকিয়া হ'ব আৰু লগতে সকলো সদস্যই আনন্দ লাভ কৰিব। গতিকে আপোনালোকে সকলোৱে পাৰিবাৰিক দিশত একত্ৰিত হ'বলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ দূৰত্ব বজাই ৰাখক, কাৰণ বৰ্তমান সময়ত আপোনাৰ নিজৰ কেৰিয়াৰ গঠনতহে বেছিকৈ মনোযোগ দিয়ক, কাৰণ আজি আপোনাৰ কামৰ লগত জড়িত কিবা ভাল সুযোগ পোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে নিজৰ কামত বেছিকৈ মনোযোগ দিয়ক। বতৰৰ বাবে আজি আপোনাৰ এলাৰ্জিৰ দৰে সমস্যা হ'ব পাৰে, গতিকে আপুনি জনবহুল ঠাইৰ পৰা বিৰত থাকক আৰু লগতে নিজৰ স্বাস্থ্যৰ যত্ন লওক। ইতিবাচক হৈ থাকক আৰু উচিত চিকিৎসা গ্ৰহণ কৰক। ইয়াৰ জৰিয়তে আপুনি সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 2। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপুনি কিছুমান নতুন মানুহৰ সংস্পৰ্শলৈ আহিব, যিসকলে আপোনাৰ ভৱিষ্যত উপকাৰী কৰি তুলিবলৈ সক্ষম কৰাব। গতিকে তেওঁলোকৰ সৈতে আপোনাৰ যি আলোচনা হ'ব সেইবোৰ আজি ইতিবাচক হ'ব। গতিকে তেওঁলোকৰ পৰা আপুনি সঠিক তথ্য আহৰণ কৰিবলৈ যত্ন কৰাটো ভাল হ'ব। পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই সময় সফলতাৰ সময়, গতিকে একাগ্ৰতাৰে অধ্যয়ন কৰিবলৈ যত্ন কৰক। এই অধ্যয়নৰ ফলত আপোনালোকে পৰীক্ষাত ভাল ফলাফল কৰিবলৈ সক্ষম হ'ব। আপুনি আজি শক্তি বৃদ্ধি কৰিবলৈ হ'লে ভাল কিতাপ আৰু আধ্যাত্মিক কামৰ প্ৰতি আগ্ৰহী হওক। ইয়াৰ দ্বাৰা আপোনাৰ ব্যক্তিত্বৰো ভাল পৰিৱৰ্তন দেখা যাব আৰু নিজকেও ইতিবাচকতা অনুভৱ কৰিব। কোনো কঠিন পৰিস্থিতিত আপুনি সোনকালে খং নকৰিব। কিবা এটা লৈ যদি আপোনালোকৰ সমস্যাৰ সৃষ্টি হয় তেনেহ'লে সেই পৰিৱেশটো বা সেই পৰিস্থিতিবোৰ ভালদৰে বুজিবলৈ চেষ্টা কৰিব, কি কাৰণে এনেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে আৰু সেইমতেহে আপুনি সমাধান কৰিলে ভাল হ'ব। কিন্তু উত্তেজিত হৈ পৰিলে আপোনাৰ নিজৰে লোকচান হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে সকলো ক্ষেত্ৰতে আপুনি সংযমতা বজাই ৰাখিবলৈ যত্ন কৰিব, কাৰণ কেতিয়াবা আপোনাৰ জেদী স্বভাৱটোৱে আনৰ বাবেও বিপদৰ কাৰণ হৈ পৰিব পাৰে। সেইবাবে প্ৰকৃতিত কিছু কোমলতা বজাই ৰাখিবলৈ যত্ন কৰিব। ব্যৱসায়িক ক্ষেত্ৰত কাম কাজ বৰ্তমান লেহেমীয়া গতিতে চলিব, গতিকে আপুনি এই ক্ষেত্ৰত কোনো ধৰণৰ মানসিক চাপ নল'ব। আপোনাৰ আভ্যন্তৰীণ ক্ষেত্ৰত বা আপোনাৰ কৰ্মচাৰীৰ ক্ষেত্ৰত কিবা যদি বিশেষ কিবা প্ৰচেষ্টা চলাব লাগে তেতিয়াহ'লে সেইবোৰতহে বেছিকৈ গুৰুত্ব দিয়ক। তেতিয়াহে আপোনাৰ ব্যৱসায়িক যি কামৰ গতি সেইবোৰ ক্ষীপ্ৰ হ'ব। সংবাদ মাধ্যম আৰু ইণ্টাৰনেটৰ জৰিয়তে নতুন তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনাৰ ব্যৱসায় আগুৱাই নিয়াত আপুনি সহায় পাব আৰু লগতে আপুনি ভাল কিবা এটা তথ্য আহৰণ কৰিবলৈ সক্ষম হ'ব। যিকোনো বাকী থকা ধন আজি আদায় কৰাৰ বাবে ভাল সময়, গতিকে এই ক্ষেত্ৰত আপুনি প্ৰচেষ্টা কৰিলে আজি সুফল পাব আৰু লগতে আপোনাৰ আৰ্থিক দিশতো আপুনি উন্নতি দেখিবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলে আজি চাকৰি এটাৰ কাৰণে চেষ্টা চলাই থকা বহুদিনৰ পৰা আজি কিছু ভাল খবৰ পাব। ইয়াৰ ফলত আপোনালোকে আজি মানসিকভাৱে শান্তি লাভ কৰিব আৰু সুখী অনুভৱ কৰিব। পত্নীৰ স্বাস্থ্যৰ প্ৰতি আজি কিছু চিন্তা থাকিব পাৰে, গতিকে আন কামৰ লগতো আপুনি ঘৰত সময় দিবলৈ চেষ্টা কৰক আৰু যদি আপোনাৰ পত্নীৰ স্বাস্থ্যৰ অৱনতি ঘটিছে তেনেহ'লে উচিত চিকিৎসা গ্ৰহণ কৰক। ইয়াৰ ফলত অতি সোনকালে সুস্থ হৈ উঠিব আৰু নিজৰ ব্যস্ত ৰুটিনৰ পৰা কিছু সময় হ'লেও আপুনি পাৰিবাৰিক ক্ষেত্ৰত কটাবলৈ যত্ন কৰিব। ই আপোনালোকৰ পৰিয়ালৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখুৱাব আৰু লগতে আপোনালোকৰ সম্পৰ্ক ভাল হ'ব। সেইবাবে সকলো ক্ষেত্ৰতে আপোনালোকে এনেদৰে বিচাৰ বিবেচনা কৰি আগবাঢ়িবলৈ যত্ন কৰিব। পৰিয়ালৰ ক্ষেত্ৰত যদি কিবা আপোনাৰ অসুবিধাৰ সৃষ্টি হৈছে তেনেহ'লে সকলো সদস্যকে একত্ৰিত কৰি সেই সমস্যাৰ বিষয়ে অৱগত কৰক। এনে কৰিলে আপোনাৰ পৰিয়ালত সকলো সদস্যৰ মাজত ভাতৃত্ববোধ থাকিব আৰু লগতে আপোনালোকৰ পাৰস্পৰিক প্ৰেমো বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব তেওঁলোকৰ সম্পৰ্কত, কাৰণ আজি আপোনালোকৰ মাজত থকা যিবোৰ ভুল বুজাবুজি আছিলে সেইবোৰ নাইকিয়া হ'ব আৰু পুনৰ আপোনালোকৰ সম্পৰ্কত মধুৰতাৰ সৃষ্টি হ'ব। গতিকে আপোনালোকে এনেদৰে চলিবলৈ যত্ন কৰক যাতে আপোনালোকৰ কোনো ধৰণৰ সমস্যা নাই বা কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নহয়। ইজনে সিজনক বিশ্বাস কৰক আৰু স্বাধীনতা প্ৰদান কৰক। এনে কৰিলে আপোনালোকৰ সম্পৰ্ক ভাল হ'ব। পেশী বিষৰ সমস্যাই আজি আপোনাক অলপ অশান্তি দিব পাৰে, গতিকে ব্যায়াম আদি কৰাত আপুনি অলপ যত্ন লওক আৰু আপুনি নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব আৰু শাৰীৰিক ক্ষেত্ৰত কোনো ধৰণৰ আপোনালোকৰ বাধা নাপাবৰ কাৰণে
খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ থাকিব আৰু লগতে আপোনালোকে সতেজতাও অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতকে আজি আপোনাৰ পৰিকল্পনাবোৰ নীৰৱে সম্পন্ন কৰক। ইয়াৰ দ্বাৰা আপুনি আজি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু কোনোৱে আপোনালোকৰ কামত হস্তক্ষেপ কৰিব নোৱাৰে। অভিজ্ঞ লোকৰ লগত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপোনাৰ ব্যক্তিত্ব উন্নত হ'ব আৰু আপুনি কামবোৰ কৰোঁতেও সতেজতা পাব। যিকোনো কাম আজি গোপনেও যদি কৰে তেনেহ'লে আপুনি আকাংক্ষিত সফলতা লাভ কৰিব পাৰিব। সেইবাবে নিজৰ গোপনীয়তা ৰক্ষা কৰি চলক। গুৰুত্বপূৰ্ণ কামবোৰক আওকাণ নকৰিব। আপুনি আপোনাৰ যিকোনো লক্ষ্য আজি হেৰুৱাব পাৰে নহ'লে। সেইবাবে আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ কঠোৰ পৰিশ্ৰম কৰি হ'লেও আপুনি সমাপ্ত কৰিবলৈ যত্ন কৰিব। নহ'লে ইয়াৰ ফলত আপোনাৰ আৰ্থিক লোকচানৰো সম্ভাৱনা থাকিব। সেইবাবে নিজৰ কামবোৰ সুসংগঠিত কৰিবলৈ যত্ন কৰক। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় হ'ব, কাৰণ তেওঁলোকৰ সমস্যা বাঢ়ি যোৱাৰ আজি সম্ভাৱনা আছে। সেইবাবে সময় থাকোঁতে আপুনি স্বাস্থ্যৰ যত্ন লওক। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ অশান্তিৰ সৃষ্টি নহয়। ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি নতুন সুযোগ পাব আৰু সেইবোৰ পূৰণ কৰিবলৈ আপুনি বহুত কষ্ট কৰিব লাগিব আৰু এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলেও আপোনালোকক সহায় কৰিব। অংশীদাৰিত্ব ব্যৱসায়ত আপুনি সৎ হোৱাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ আপুনি যদি কিবা এটা গুৰুত্বপূৰ্ণ বিষয়ত আপোনাৰ অংশীদাৰসকলক জড়িত নকৰে তেনেহ'লে আপোনাৰ এই ক্ষেত্ৰত আপোনাৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে। সেইবাবে সকলো সদস্যৰ সহমত লৈ পেলাই বা মতামত লৈ পেলাইহে আগবঢ়াটো আপোনাৰ বাবে উচিত হ'ব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি একাউণ্ট সম্পৰ্কীয় কামত সাৱধান হ'ব লাগিব, কাৰণ একাউণ্টত কিবা যদি খেলিমেলি সৃষ্টি হয় তেনেহ'লে আপোনালোকৰ ওপৰত তদন্ত আদি হোৱাৰ সম্ভাৱনা থাকিব আৰু আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা আছে। সেইবাবে আপোনাৰ কামবোৰ সুসংগঠিতভাৱে আৰু সাৱধানে কৰিবলৈ যত্ন কৰিব। বিবাহিত সম্পৰ্কত ইজনে সিজনক সহায় কৰাৰ অনুভৱ থাকিব। ইয়াৰ ফলত আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কত ঘনিষ্ঠতা দেখা পোৱা যাব আৰু লগতে ঘৰতো আপোনালোকে আজি কিবা এটা অনুষ্ঠানৰ আয়োজন কৰিলে সকলো সদস্যই আনন্দ লাভ কৰিব আৰু আজি আপোনালোকৰ ঘৰত আত্মীয় অহাৰো সম্ভাৱনা আছে। গতিকে তেওঁলোকৰ আগমনৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ ইতিবাচক হ'ব আৰু সকলো সদস্যই একত্ৰিত হৈ সকলো ধৰণৰ সমস্যা যদি আপোনালোকৰ আত্মীয়ৰ সৈতে আলোচনা কৰে তেনেহ'লে অতি সোনকালে আপোনালোকে এইবোৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰাটো সক্ষম হ'ব। পৰিয়ালত আজি সম্পত্তি সম্পৰ্কীয় বিষয়ত আজি বয়োজ্যেষ্ঠসকলে আপোনালোকক এক উচিত সমাধান উলিয়াই দিব। ইয়াৰ ফলত আপোনালোকৰ সকলো সদস্যই আনন্দ লাভ কৰিব আৰু সকলোৰে মাজত মিলাপ্ৰীতিৰ ভাৱো থাকিব। গতিকে এইবোৰ বিষয় আপোনালোকৰ বয়োজ্যেষ্ঠসকলকে এৰি দিব। তেওঁলোকে এইবোৰ সমস্যা সমাধান কৰি দিব। প্ৰেমৰ সম্পৰ্ক আজি গভীৰ হ'ব, কিন্তু আপোনালোকে সীমাৰ ভিতৰত থাকিবলৈ যত্ন কৰিব। সীমা যদি পাৰ কৰে বা অতিক্ৰম কৰে তেনেহ'লে আপোনালোকৰ বাবে কিছু অসুবিধাৰো সৃষ্টি হ'ব পাৰে। নিজৰ অৱহেলাৰ বাবে আজি স্বাস্থ্য সম্পৰ্কীয় কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে বতৰৰ বিৰুদ্ধে আপোনাৰ আচৰণ নাৰাখিব। নিজকে সুসংগঠিত কৰি ৰাখিব আৰু খাদ্যাভ্যাসত বিশেষ গুৰুত্ব দিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আৰু পথ প্ৰদৰ্শনৰ প্ৰতি মনোযোগ দিয়ক। ইয়াৰ ফলত আপোনালোকে কামবোৰ কৰোঁতে আজি সফল হ'ব আৰু লগতে আপোনাৰ কোনো ধৰণৰ বাধাও নাথাকিব। সংবাদ মাধ্যম আৰু যোগাযোগৰ মাধ্যমৰ সৈতে জড়িত কামবোৰত বিশেষ গুৰুত্ব দিয়ক। আপুনি নিশ্চিতভাৱে আজি ডাঙৰ সফলতা লাভ কৰিবলৈ গৈ আছে। দুপৰীয়াৰ পিছত আপোনাৰ টকাৰ লগত জড়িত কিছু ভাল পৰিস্থিতিৰো সৃষ্টি হ'ব। গতিকে আজি কোনো ধৰণৰ চিন্তা নকৰিব, কাৰণ আপোনাৰ দুপৰীয়াৰ পিছত যিবোৰ আপোনাৰ কাম আহিব বা সুযোগ আহিব সেইবোৰত আপোনালোকে ভাল লাভ কৰিবলৈ সক্ষম হ'ব। সেইবাবে দিনটো আপোনালোকে সুসংগঠিত হৈ থাকিবলৈ যত্ন কৰক। আৰু আজি আপোনালোকে শুনা কথাবোৰত গুৰুত্ব নিদিব, সত্যক বিশ্বাস কৰিব, নহ'লে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। যদি শুনা কথাত আপুনি গুৰুত্ব দি আপুনি নিজৰ সমস্যা নিজে বৃদ্ধি কৰি লয় তেনেহ'লে আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। আপোনাৰ সফলতা দেখি কিছুমান মানুহে আপোনাৰ বেয়া কথা ক'ব পাৰে বা আপোনাৰ বিৰুদ্ধে কিবা ষড়যন্ত্ৰ কৰিব পাৰে, কিন্তু নিজকে যদি সুসংগঠিত কৰি ৰাখে আৰু নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা যদি দূৰত্ব বজাই ৰাখে তেনেহ'লে আপোনাৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। গতিকে আপোনাৰ কামত আপুনি আগবাঢ়ক। আপুনি এইবোৰ কথা বেছিকৈ চিন্তা চৰ্চা কৰি নাথাকিব। পৰিয়ালৰ কামতো আজি আপুনি অৰিহণা যোগোৱাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ জৰিয়তে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হ'ব আৰু লগতে আপোনালোকৰ পৰিয়ালতো এক ভাল প্ৰতিফলনো দেখিবলৈ সক্ষম হ'ব। যদি আপুনি ব্যৱসায়িক অংশীদাৰিত্ব কৰাৰ কথা ভাবিছে তেনেহ'লে তৎক্ষণাত সিদ্ধান্ত লোৱাটো আপোনাৰ বাবে ভাল হ'ব,
কাৰণ বৰ্তমান সময়ত আপোনাৰ অংশীদাৰিত্ব ব্যৱসায়ত ভাল লাভ কৰাটো সক্ষম হ'ব। সম্পত্তিৰ লগত জড়িত যিকোনো চুক্তি চূড়ান্ত কৰাৰ সময়ত ইয়াৰ সকলো দিশবোৰ ভালদৰে চিন্তা চৰ্চা কৰি ল'ব, নহ'লে আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকিব। আৰু হিচাপ নিকাচৰ ক্ষেত্ৰত আপুনি সৎ হ'ব লাগিব, বা আপোনাৰ যাৰ লগত আপুনি ব্যৱসায় কৰিব তেওঁৰ লগতো আপুনি ভালদৰে আচৰণ কৰিব, তেতিয়া দেখিব যে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নেদেখিব। আৰু এই সময়ত আপোনাৰ ঋণ আৰু কৰ আদিৰ লগত জড়িত নথি পত্ৰসমূহ সম্পূৰ্ণ কৰি ৰাখিবলৈ চেষ্টা কৰিব, কাৰণ কিবা এটা যদি খেলিমেলিৰ সৃষ্টি হয় তেনেহ'লে সেইবোৰ আপোনালোকৰ নথি পত্ৰৰে প্ৰয়োজনীয়তা থাকিব। সেইবাবে ভালদৰে ৰাখিবলৈ যত্ন কৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে ক্লিয়াৰ কৰি ৰাখিবলৈ যত্ন কৰিব। কোনো বাহিৰা মানুহক আপোনাৰ পৰিয়ালৰ বিষয়ত হস্তক্ষেপ কৰিব নিদিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত কিছুমান নেতিবাচক প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ পৰিয়ালত বিভিন্ন ধৰণৰ সমস্যাৰো সৃষ্টি হ'ব। সেইবাবে যিকোনো সমস্যাই হওক বা যিকোনো ধৰণৰ আপোনাৰ আলোচনাই হওক নিজৰ মাজতে কৰিবলৈ যত্ন কৰিব। কোনো কাৰণতে এই ভুল নকৰিব যাতে বাহিৰা মানুহৰ হস্তক্ষেপ কৰিবলৈ। এনে কৰিলে আপোনালোকৰ পৰিয়ালত দুৰ্বলতাই দেখা দিব আৰু লগতে সকলো সদস্যৰ মাজত নেতিবাচক প্ৰভাৱৰ ফলত আপোনালোকৰ সম্পৰ্কও বেয়া হ'ব। সেইবাবে যদি আপুনি পৰিয়াল ব্যৱস্থা ভালদৰে ৰাখিবলৈ যত্ন কৰে বা চেষ্টা কৰি আছে, তেনেহ'লে আপোনালোকে নিজৰ পৰিয়ালৰ মানুহকে বিশ্বাসত লওক। তেওঁলোকৰ সৈতে আপুনি বিভিন্ন ধৰণৰ আলোচনাত জড়িত হওক। কিবা যদি ভুল দেখিছে তেনেহ'লে এই আলোচনাৰ জৰিয়তে তেওঁলোকক সকিয়নি দিয়ক বা তেওঁলোকক ভাল কৰিবলৈ যত্ন কৰক। কিন্তু তথাপিও বেলেগ উপায় আপুনি অৱলম্বন নকৰিব। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিলে মনটো আজি সুখী হ'ব আৰু আপোনালোকে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি আজি বিশেষ যত্ন ল'ব লাগিব, কাৰণ কোনো ধৰণৰ সংক্ৰমণ আদি হোৱাৰ সম্ভাৱনা আছে আৰু লগতে স্বাস্থ্যজনিত সমস্যাও দেখা দিব পাৰে। সেইবাবে ইতিবাচক হৈ থাকক আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ এই সময়খিনি আপোনাৰ ভাল সময়, গতিকে ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ যত্ন কৰক। কিছুমান বাকী থকা ধন আজি লাভ কৰিলে আপোনাৰ আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। গতিকে যিসকলৰ পৰা বাকী থকা ধন পায় তেওঁলোকৰ চেষ্টা কৰক যাতে সেইবোৰ উভতাই আনিবলৈ। ইয়াৰ ফলত আপোনাৰ আৰ্থিক দিশত এক ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ঘৰ মেৰামতি বা সংস্কাৰ কৰাৰ পৰিকল্পনা যদি কৰে তেনেহ'লে পৰিয়ালত আজি সুখৰ সৃষ্টি হ'ব আৰু পৰিয়ালৰ লোকেও আপোনাক সহযোগিতা আগবঢ়াব। কেনেদৰে কৰিলে ভাল হয় সেইবোৰ আপোনালোকৰ পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শবোৰ ল'বলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ এই ক্ষেত্ৰত ঘৰুৱা ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব। আনৰ কথাত আজি একেবাৰে হস্তক্ষেপ নকৰিব, কাৰণ অকাৰণতে আপোনাৰ বিৰুদ্ধে মানুহ থিয় দিব পাৰে, লগতে আপোনাৰ সমস্যাও সৃষ্টি হ'ব আৰু সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে নিজৰ ক্ষেত্ৰতে বেছিকৈ মনোযোগ দিয়ক। আৰ্থিক অৱস্থা কেনেদৰে উন্নতি কৰিব পাৰে তাৰ প্ৰতি যত্ন লওক। আৰু এই সময়ত আপুনি ক'তো টকা বিনিয়োগ কৰাটো আপোনাৰ বাবে ঠিক নহ'ব, গতিকে আপুনি উচিত সময়ৰ বাবে অপেক্ষা কৰক। ইয়াৰ ফলত আপোনাৰ কোনো ধৰণৰ লোকচানৰ সন্মুখীন হ'ব লগা নহয়। নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰি চলক আৰু ভালদৰে চিন্তা চৰ্চা কৰি যিকোনো সিদ্ধান্ত ল'বলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় বা আপুনি কোনো ধৰণৰ সমস্যাত জড়িত হ'বলৈও প্ৰয়োজনীয়তা নাথাকিব। সম্পত্তিৰ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বাবে ভাল চুক্তি অহাৰ সম্ভাৱনা আছে, গতিকে আপোনাৰ সামৰ্থ্য অনুসৰি আগবাঢ়িবলৈ চেষ্টা কৰক আৰু ধৈৰ্য ধৰক। বিশেষকৈ আজি মহিলাসকলে নিজৰ ব্যৱসায়ত সফল হ'ব আৰু ইয়াৰ ফলত তেওঁলোকে সুখী অনুভৱো কৰিব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি ভাল পৰিৱেশৰ বাবে তেওঁলোকৰ কৰ্মক্ষমতা বৃদ্ধি পাব আৰু লগতে আপোনালোকৰ যিসকল উচ্চ বিষয়া আছে তেওঁলোকেও আপোনালোকৰ কামত শলাগ ল'ব। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব। ক'ৰবালৈ যোৱাৰ যদি আজি পৰিকল্পনা কৰে তেনেহ'লে ঘৰৰ সকলো সদস্যকে জড়িত কৰিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ পৰিয়াল ব্যৱস্থা সুসংগঠিত হ'ব আৰু সকলো সদস্যই আনন্দও লাভ কৰিব। গতিকে যিকোনো ক্ষেত্ৰত এনেধৰণৰ যদি পৰিস্থিতি কৰিব পাৰে পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকৰ বাবে ভাল হ'ব আৰু পৰিয়ালতো আপোনালোকে আগবাঢ়িবলৈ সক্ষম হ'ব। পৰিয়ালৰ কোনো ধৰণৰ যদি নেতিবাচক পৰিৱেশৰ সৃষ্টি হয় তেনেহ'লে আপোনালোকে হতাশ নহ'ব। কেনেদৰে আপোনালোকে আগবাঢ়িলে ভাল হ'ব বা সকলো সদস্যৰ আলোচনাৰ জৰিয়তে এইবোৰ সমাধান কৰিবলৈ বিশেষভাৱে যত্ন কৰিব। এনে কৰিলে আপোনালোকৰ পৰিয়ালত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নাথাকিব আৰু বাহিৰা মানুহৰ কোনো কাৰণতে হস্তক্ষেপ কৰিব নিদিব, নহ'লে আপোনালোকৰ পৰিয়াল ব্যৱস্থা বিশৃংখল হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কতো আজি ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব, কিন্তু প্ৰেমৰ সংগীক আপোনালোকে যত্ন ল'ব লাগিব। তেওঁলোকৰ সৈতে কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নকৰিব, তেতিয়া দেখিব যে আপোনালোকৰ সম্পৰ্ক ভালদৰে চলি আছে।
আজি আপুনি দিনটো ব্যস্ততাপূৰ্ণ হৈ থকাৰ ফলত আপুনি এলেহুৱা অনুভৱ কৰিব। গতিকে নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব, নিজৰ স্বাস্থ্যৰ যত্ন লওক। এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ এলেহুৱা ভাৱ বা আপোনাৰ কোনো ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি নহয় আৰু আপুনি নিজৰ কামবোৰ আগুৱাই যাবলৈ সক্ষম হ'ব। গতিকে আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক, সুসংগঠিত খাদ্যাভ্যাস ৰাখক আৰু লগতে আজি আপুনি গাড়ীখন চলাওঁতে সাৱধানে চলাব, কাৰণ আঘাত পোৱাৰো সম্ভাৱনা আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি নতুন পৰিকল্পনা কৰি আৰম্ভ কৰিবলৈ এই সময়খিনি ভাল হৈ আছে। কেৱল অসুবিধাৰ প্ৰতি ভয় কৰাৰ পৰিৱৰ্তে সেইবোৰৰ সন্মুখীন হ'বলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা সফলতাৰ দুৱাৰবোৰ মুকলি কৰিবলৈ আপুনি সক্ষম হ'ব। আজি আপুনি সৃষ্টিশীল আৰু ধৰ্মীয় কামৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰক। ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিব আৰু লগতে কাম কৰাৰ ইতিবাচকতাও দেখা পাব। কোনো ঘনিষ্ঠ বন্ধুক আজি লগ পোৱাটো আপোনাৰ বাবে ভাল বুলি প্ৰমাণিত হ'ব। গতিকে আপুনি এই ক্ষেত্ৰত যদি কিবা আলোচনা আছে তেনেহ'লে আলোচনাও কৰিব পাৰে। কিবা সমস্যা থাকিলে তেওঁলোকৰ সৈতে যদি সমস্যাবোৰ আলোচনা কৰে তেনেহ'লে তেওঁলোকে আপোনাক উচিত সমাধান প্ৰদান কৰিব। নেতিবাচক কথাবোৰক বিশেষ আজি গুৰুত্ব নিদিব। কোনো ব্যক্তিগত বিষয়ত আপোনাৰ ঘনিষ্ঠ আত্মীয়ৰ সৈতে কাজিয়া হোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে নেতিবাচক কথা বতৰাবোৰ আঁতৰাই ৰাখক আৰু নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা আপুনি দূৰত্ব বজাই ৰখাটো ভাল হ'ব। ইতিবাচক মানুহৰ সংগত থাকিলে আপুনি ইতিবাচক ফলাফল পাব আৰু কোনো ধৰণৰ আপোনালোকৰ সম্পৰ্কটো অৱনতি নঘটে। আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কত ইগ' আহিব নিদিব, কাৰণ ইয়াৰ প্ৰভাৱ আপোনাৰ বিবাহিত জীৱনতো পৰিব আৰু আপোনাৰ ঘৰৰ পৰিৱেশো বিনষ্ট হ'ব। সেইবাবে কোনো ধৰণৰ ইগ' নাৰাখিব। সকলোৰে সৈতে ভালদৰে চলিবলৈ যত্ন কৰিব আৰু সকলোকে সমানে গুৰুত্ব দিবলৈও যত্ন কৰিব। বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়ৰ লগত জড়িত কোনো ধৰণৰ ৰিস্কি কামত আগ্ৰহ প্ৰকাশ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনাৰ বিপদ হোৱাৰ সম্ভাৱনা আছে। আৰু লগতে আজি অচিনাকি মানুহকো বেছি বিশ্বাসত নল'ব, নহ'লে আপুনি প্ৰতাৰিত হ'ব পাৰে। ব্যৱসায়িক কাম যিদৰে চলি আছে তাৰ ওপৰতে বিশেষভাৱে গুৰুত্ব দিয়ক। বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা থাকিব আৰু লগতে কৰ্মচাৰীসকলকো সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। সম্পত্তিৰ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বাবে আজি বিশেষ চুক্তি আদি হোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে আজি এনে বিশেষ চুক্তি আদি পোৱাৰ ফলত আপোনালোকৰ আৰ্থিক দিশতো উন্নতি দেখা যাব। নিয়োজিত লোকসকলৰ অফিচত আজি শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত তেওঁলোকে কাম কৰিও সতেজতা অনুভৱ কৰিব। পৰিয়ালৰ সদস্যৰ মাজত সমন্বয়ৰ অভাৱত অলপ উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপোনালোকে যদি সুসংগঠিত হৈ থাকে আৰু স্বভাৱত যদি ইতিবাচকতা ৰাখে তেনেহ'লে অতি সোনকালে এনে সমস্যাৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব আৰু পুনৰ আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কত ঘনিষ্ঠতাৰ সৃষ্টি হ'ব। মনত ৰাখিব, কোনো কাৰণতে পৰিয়ালৰ সৈতে কোনো ধৰণৰ বাদ বিবাদত জড়িত নহ'ব, নহ'লে আপোনালোকৰ সমস্যা আৰু বৃদ্ধি পাব আৰু আপোনালোকে সময়ত তেওঁলোকৰ পৰা সহায়ো নাপায়। গতিকে পৰিয়ালৰ প্ৰতি ভালদৰে মনোযোগ দিব। কোনো কাৰণতে যাতে পৰিয়াল ব্যৱস্থাটো প্ৰভাৱিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। পৰিয়ালৰ বিশেষকৈ বয়োজ্যেষ্ঠসকলৰ বিশেষ যত্ন ল'বলৈ চেষ্টা কৰক। তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লৈ চলক। এনে কৰিলে আপোনালোকে সেই ক্ষেত্ৰত সহায় পাব আৰু লগতে বয়োজ্যেষ্ঠসকলেও আশীৰ্বাদ আৰু মৰম আপোনাৰ ওপৰত ৰাখিব। ঘৰৰ পৰিৱেশ ভালদৰে ৰাখিবলৈ হ'লে সকলো সদস্যকে একত্ৰিত কৰি ঘৰতে এক সৰু অনুষ্ঠান এটাৰ আয়োজন কৰক। ইয়াৰ ফলত সকলো সদস্যই আনন্দ লাভ কৰিব আৰু সম্পৰ্কটো পুনৰ মধুৰতাৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ মধুৰতা থাকিব, যদিও আপোনালোকে অলপ সচেতন হ'ব লাগিব যাতে আপোনালোকৰ সংগীক কোনো ধৰণৰ বেয়া কথা নকয় বা আপোনালোকে উত্তেজিত হৈ নপৰে। বৰ্তমান বতৰৰ ফলত আপোনাৰ স্বাস্থ্যৰ প্ৰতি প্ৰভাৱ পৰিব পাৰে, গতিকে আপুনি সাৱধান হৈ চলাটো গুৰুত্বপূৰ্ণ হ'ব আৰু সঠিক খাদ্যাভ্যাস ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ হৈ থাকিব আৰু লগতে কাম কৰাৰ ধৰণতো আপোনালোকৰ কৰ্মক্ষমতা বৃদ্ধি পাব। গতিকে স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ আপোনালোকে মানি চলিব আৰু খাদ্যাভ্যাসো সুসংগঠিত কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ নতুন মানুহক লগ পাই আপুনি আজি সুসংগঠিত হৈ থাকিব আৰু লগতে আপুনি মানসিকভাৱে শান্তি লাভ কৰিব। বন্ধু এজনৰ পৰামৰ্শত আপোনাৰ সকলো কাম ভালদৰে সম্পন্ন হ'ব। ইয়াৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰাটো সক্ষম হ'ব। যদি কোনো সম্পত্তি সম্পৰ্কীয় বিবাদ চলি আছে তেনেহ'লে আপোনাৰ পৰিয়ালৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ মধ্যস্থতাত সেইবোৰ সমাধান কৰি ল'বলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ দিনটো আজি সুখদায়কভাৱে পাৰ কৰিবলৈ সক্ষম হ'ব। কোনোবাই আজি আপোনাৰ আৱেগৰ ভুল সুবিধা ল'ব পাৰে, গতিকে সাৱধান হ'ব
আৰু লগতে আৱেগ নিয়ন্ত্ৰণ কৰি ব্যৱহাৰিক হ'বলৈ যত্ন কৰক আৰু কোনো কঠিন পৰিস্থিতিৰ ক্ষেত্ৰত শান্তভাৱে সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰক কাৰণ যদি আপুনি কঠিন পৰিস্থিতি দেখি সেইবোৰৰ পৰা পিছ হুহুকা মাৰে তেনেহ'লে আপোনাৰ সমস্যাবোৰ সমাধান নহয় বৰঞ্চ আপোনাৰ সমস্যাৰো বৃদ্ধি পাব পাৰে সেইবাবে আপুনি যিকোনো ক্ষেত্ৰতে পিছুৱাই নাযাব আগবাঢ়ি যাবলৈ যত্ন কৰিব আৰু যদি বিশেষ সমস্যা অনুভৱ কৰিছে তেনেহ'লে আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'ব অসাৰ কামত একেবাৰে সময় নষ্ট নকৰিব তাৰ পৰিৱৰ্তে আপুনি ভাল কামত নিজৰ শক্তি ব্যৱহাৰ কৰক ইয়াৰ ফলত আপুনি নিজৰ কামবোৰতো সফলতা অৰ্জন কৰিব পাৰিব ব্যৱসায়ৰ লগত জড়িত কামবোৰৰ বিষয়ে চিন্তা কৰিব লাগিব বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়ৰ লগত জড়িত বিভিন্ন ধৰণৰ কাম হোৱাৰ সম্ভাৱনা আছে সেইবাবে বিশেষভাৱে জড়িত হ'বলৈ চেষ্টা কৰক আৰু বৰ্তমান পৰিৱেশৰ বাবে কাম কৰাৰ ধৰণো সলনি কৰিব লাগিব আৰু এই সময়ত লাভতকৈ বেছি কঠোৰ পৰিশ্ৰম কৰাতহে গুৰুত্ব দিয়ক কাৰণ বৰ্তমান সময়ত আপোনাৰ বহুত কাম থাকিব সেইবাবে কঠোৰ পৰিশ্ৰম কৰি হ'লেও আপুনি কামবোৰ সম্পন্ন কৰিবলৈ যত্ন কৰক ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক পৰিস্থিতিৰ উন্নতি দেখা পাব আৰু আজি নিয়োজিত লোকসকলৰ কামৰ লগত জড়িত কিবা যাত্ৰা হোৱাৰ সম্ভাৱনা আছে ইয়াৰ ফলত তেওঁলোকৰ কামত আজি ইতিবাচকতা দেখিব আৰু লগতে নতুন অভিজ্ঞতাও অৰ্জন কৰিব পাৰিব পৰিয়ালৰ সকলো সদস্যৰ মাজত ইজনে সিজনক সহায় কৰাৰ অনুভৱ থাকিব লাগিব আৰু একেলগে কাম কৰিলেও তেওঁলোকৰ মাজত প্ৰেম বৃদ্ধি পাব ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক হ'ব গতিকে সকলো সদস্যৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক ৰাখিবলৈ যত্ন কৰিব আৰু ঘৰৰ পৰিৱেশ যাতে ভাল হৈ থাকে তাৰ প্ৰতি আপোনালোকে বিশেষভাৱে যত্ন ল'ব নিজৰ স্বাৰ্থ ত্যাগ কৰি হ'লেও আপুনি ঘৰৰ ক্ষেত্ৰত ভালদৰে মনোযোগ দিয়ক সকলো সদস্যকে আপোন কৰি ৰাখিবলৈ যত্ন কৰক যাতে আপোনালোকৰ কোনো ধৰণৰ নেতিবাচক পৰিস্থিতিৰ সৃষ্টি নহয় সেইবাবে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে আগবাঢ়ি যাবলৈ যত্ন কৰিব আৰু পৰিয়ালৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰো বিশেষ যত্ন ল'বলৈ চেষ্টা কৰিব যুৱক যুৱতীসকলৰ বন্ধুত্ব ঘনিষ্ঠতাপূৰ্ণ হ'ব আৰু তেওঁলোকৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে ইয়ে তেওঁলোকক মানসিক শান্তিও প্ৰদান কৰিব আজি আপুনি গাড়ীখন সাৱধানে চলোৱাৰ চেষ্টা কৰক কাৰণ আজি আপোনাৰ আঘাত পোৱাৰ সম্ভাৱনা আছে আৰু কোনো ধৰণৰ ৰিস্কি কামত আগ্ৰহ প্ৰকাশ নকৰিব নহ'লে ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যটো প্ৰভাৱ পৰিব সেইবাবে নিজকে সুসংগঠিত কৰি ৰাখক আৰু লগতে যোগাসনৰ ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিয়ক এনে কৰিলে আপোনালোকৰ মানসিক শান্তি লাভ কৰাত সক্ষম হ'ব আৰু শাৰীৰিক ক্ষেত্ৰতো কোনো ধৰণৰ সমস্যা নাথাকিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 2 এতিয়া কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ বিলাসী সামগ্ৰী ক্ৰয় কৰি পৰিয়ালৰ সৈতে সুখৰ সময় কটাব পাৰিব ইয়াৰ ফলত পৰিয়ালেও আপোনালোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব আপুনি কোনো আত্মীয়ৰ ঘৰত ধৰ্মীয় উৎসৱত অংশগ্ৰহণ কৰাৰ পৰিকল্পনা কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পাব আৰু আপোনালোকৰ আত্মীয়ৰ সৈতে যি আলোচনা হ'ব তাৰ ফলতো আপোনালোকে আজি ইতিবাচকতা দেখা পাব আৰু আপোনালোকৰ বহু সমস্যাৰ পৰা আজি পৰিত্ৰাণ পাবলৈ গৈ আছে গতিকে আজিৰ দিনটো আপুনি বিশেষ কৰি তুলিবলৈ হ'লে আপুনি নিজে যত্ন কৰিব লাগিব আপোনাৰ টকা ক'ৰবাত যদি আবদ্ধ হৈ আছে তেনেহ'লে সেইবোৰ আপুনি আজি উদ্ধাৰৰ ক্ষেত্ৰত চেষ্টা কৰক আপুনি সেইবোৰত সফল হ'ব আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা আৰু অধিক উন্নত হোৱা দেখা যাব মনত ৰাখিব আজি কিবা এটা নেতিবাচক কথাই বন্ধু বান্ধৱীৰ মাজত ক্ষোভৰ সৃষ্টি কৰিব পাৰে সেইবাবে কোনো ধৰণৰ নেতিবাচক কথা কাৰো আগত প্ৰকাশ নকৰিব বা কোনো ধৰণৰ ভুল শব্দ প্ৰয়োগ নকৰিব নিজৰ কামত বেছিকৈ মনোনিৱেশ কৰি থাকক নিজকে সংযমতা বজাই ৰাখি চলক ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব আৰু কোনো ধৰণৰ ঋণ সম্পৰ্কীয় লেনদেন আজি নকৰিব নহ'লে লোকচান হোৱাৰ পৰিস্থিতিৰো সৃষ্টি হৈছে গতিকে এইবোৰ কামৰ পৰা আজি দূৰত্ব বজাই ৰাখক ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত অধিক মনোযোগ দিয়াটো ভাল হ'ব তেওঁলোকৰ বাবে ইয়াৰ ফলত তেওঁলোকে পৰীক্ষাত ভাল ফলাফলো লাভ কৰিব ওচৰ চুবুৰীয়াৰ সৈতে সম্পৰ্ক বেয়া হ'বলৈ নিদিব কাৰণ তেওঁলোকৰ দ্বাৰা আপুনি ভাল কিবা এটা কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ সমাজতো আপোনাৰ ভাল সম্পৰ্ক গঢ়ি উঠিব গতিকে ওচৰ চুবুৰীয়াৰ লগত কোনো কাৰণতে বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'বলৈ নিদিব আপুনি কৰা কামত কোনো ধৰণৰ পৰিৱৰ্তন আনিবলৈ হ'লে ব্যৱসায়িক ক্ষেত্ৰত আজি চেষ্টা কৰিব লাগিব গতিকে আপুনি নিজৰ কামত বেছিকৈ মনোযোগ দিয়ক আৰু কৰ্মচাৰীসকলকো আপুনি জড়িত কৰিবলৈ চেষ্টা কৰক দূৰৰ যিবোৰ যোগাযোগৰ উৎস আছে সেইবোৰৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক কাৰণ সেইবোৰৰ পৰা আপোনালোকৰ চুক্তি আদি অহাৰ সম্ভাৱনা থাকিব আৰু লগতে ওচৰৰ যিবোৰ ব্যৱসায়ী আছে তেওঁলোকৰ সৈতে চলি থকা যিবোৰ প্ৰতিযোগিতা সেইবোৰত আপুনি সফল হ'বলৈ হ'লে অধিক কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব গতিকে তেওঁলোকৰ সৈতে ফেৰ মাৰিবলৈ হ'লে আপুনি নিজৰ ব্যৱসায়িক পৰিৱেশ ভাল কৰিবলৈ যত্ন কৰিব
বিবাহিত জীৱন সুখদায়ক আৰু সম্প্ৰীতিৰে ভৰা অনুভৱ কৰিব আজি, আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও দেখা পাব। আৰু আপোনালোকে পৰিয়ালৰ ক্ষেত্ৰতো আজি বিশেষ মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ আজি আপোনালোকৰ সন্তানৰ ফালৰ পৰা কিবা সুখৰ খবৰে সকলোকে আনন্দিত কৰি তুলিব। সেইবাবে সকলো সদস্যকে একত্ৰিত কৰি আপোনাৰ সন্তানক আগবঢ়াই নিবলৈ তেওঁলোকক পৰামৰ্শ দিয়ক, আৰু সেইমতে যদি আপোনাৰ সন্তানে অৱলম্বন কৰিব পাৰে তেনেহ'লে ভৱিষ্যতেও এনেধৰণৰ বহু ভাল খবৰ আপোনালোকে শুনিবলৈ সক্ষম হ'ব। গতিকে সকলোৰে চেষ্টা কৰক যাতে সকলোৰে ভাল হওক, আৰু নিজৰ স্বাৰ্থ ত্যাগ কৰি পৰিয়ালৰ বিষয়ে আপোনালোকে ভাবিবলৈ যত্ন কৰক। ইয়ে আপোনালোকক সকাহ দিব, আৰু লগতে কোনো ধৰণৰ আপোনালোকৰ নেতিবাচক প্ৰভাৱ নাথাকিব, আৰু কোনো ধৰণৰ বাদ বিবাদৰ পৰিৱেশৰো সৃষ্টি নহ'ব। প্ৰেম বিবাহ কৰিব বিচৰা মানুহে আজি ভাল খবৰ লাভ কৰিব, কাৰণ তেওঁলোকৰ প্ৰস্তাৱ আজি ঘৰৰ মানুহে আগ্ৰহ প্ৰকাশ কৰিব আৰু তেওঁলোককো অনুমতি দিব। ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব, কাৰণ কোনো ধৰণৰ সংক্ৰমণ আদি হোৱাৰ সম্ভাৱনা আছে, আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো অৱনতি ঘটিব পৰা সম্ভাৱনা আছে। গতিকে সুসংগঠিত কৰি ৰাখক নিজকে আৰু উচিত চিকিৎসা গ্ৰহণ কৰক। ইয়াৰ ফলত আপোনালোকে অতি সোনকালে সুস্থ হৈ উঠিব, আৰু স্বাস্থ্যৰ নীতি নিয়ম যিবোৰ আছে, স্বাস্থ্য বজাই ৰাখিবলৈ যিবোৰ নীতি নিয়ম পালন কৰিব লাগে সেইবোৰো পালন কৰিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া, আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি পৰিকল্পনা কৰি একাগ্ৰতাৰে কাম কৰিলে বাকী থকা কামবোৰো সফল হ'ব আৰু গতি লাভ কৰিব। কিছুদিন ধৰি চলি থকা যিকোনো সমস্যাও আজি সমাধান পাব। ইয়াৰ ফলত আপুনি আজি মানসিকভাৱে সকাহ অনুভৱ কৰিব। যিসকল আপোনাৰ বিৰোধী হৈ আছিলে তেওঁলোকে আজি আপোনাৰ পক্ষত আহিব, আৰু তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্ক ভাল হ'ব, কিন্তু তেওঁলোকৰ প্ৰতি আপুনি অলপ সাৱধান হ'ব লাগিব যাতে কোনো ধৰণৰ আপোনালোকৰ নেতিবাচক প্ৰভাৱৰ সৃষ্টি নকৰে। ঘৰত অতিথি অহাৰ যোৱাই আপোনালোকৰ সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব, আৰু তেওঁলোকৰ সৈতে হোৱা আপোনালোকৰ আলোচনা ইতিবাচক হ'ব। গতিকে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব লাগিব। ব্যক্তিগত বিষয়ক লৈ ঘনিষ্ঠ আত্মীয়ৰ লগত তৰ্ক বৃদ্ধি পাব পাৰে, গতিকে আপোনালোকে কথা বতৰা পাতোঁতে কোনো ধৰণৰ উত্তেজনাৰ সৃষ্টি নকৰিব বা কোনো ধৰণৰ ভুল শব্দ প্ৰয়োগ নকৰিব। যিমান পাৰে আপুনি সংযমতা বজাই ৰাখক, তেওঁলোকৰ পৰা আপুনি বিভিন্ন তথ্য আহৰণ কৰাতহে বেছি গুৰুত্ব দিবলৈ যত্ন কৰক। বিত্তীয় লেনদেনত অসাৱধান নহ'ব। বৰ্তমান সময়ত ধৈৰ্য ধৰক আৰু সাৱধান হৈ চলিবলৈ চেষ্টা কৰক, তেতিয়াহ'লে আপোনাৰ কোনো ধৰণৰ লোকচানৰ পৰিস্থিতিৰ সৃষ্টি নহয়। আৰু বৰ্তমান সময়ত আপুনি এলাহ আৰু মন্থৰতাৰ দৰে অভ্যাসবোৰ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰক। সময় অনুযায়ী নিজকে সলনি কৰি লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ বৰ্তমানৰ ব্যৱসায়ৰ কাম কাজৰ ধৰণত কিছু পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰক, আৰু আপোনাৰ যোগাযোগ আৰু বিপণন সম্পৰ্কীয় কাম কাজবোৰ শক্তিশালী কৰাত অধিক প্ৰচেষ্টা চলাওক। ইয়াৰ ফলত আপোনালোকে ভাল লাভ কৰিব পাৰিব, আৰু আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তনো দেখা পাব। এই সময়ত কোনো নতুন কামত ৰিস্ক গ্ৰহণ নকৰিব বা ৰিস্কি কামত আগ্ৰহ প্ৰকাশ নকৰিব, নহ'লে আপোনালোকৰ এই ক্ষেত্ৰত কিবা বিপদ হোৱাৰো সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলৰ কামৰ লগত জড়িত কিবা ভ্ৰমণৰ পৰিকল্পনা হ'ব, আৰু তেওঁলোকৰ উচ্চ বিষয়ে তেওঁলোকক নতুন কৃতিত্ব আজি প্ৰদান কৰিব পাৰে। সেইবাবে তেওঁলোকে নিজৰ কামবোৰ নিয়াৰিকৈ কৰিবলৈ চেষ্টা কৰিব লাগিব, আৰু সংযতভাৱে কামবোৰ কৰিলে তেওঁলোকৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ প্ৰতি আপোনাৰ সমৰ্থন আৰু সমৰ্পণে ঘৰুৱা পৰিৱেশ সুখী কৰি ৰাখিব, আৰু সকলো সদস্যৰ প্ৰতিও আপোনালোকে এনেধৰণৰ মনোভাৱ জগাই তুলিবলৈ চেষ্টা কৰিব লাগিব। তেতিয়াহে আপোনালোকৰ ঘৰৰ ক্ষেত্ৰত শান্তি দেখা পাব, কাৰণ সকলো সদস্যৰ যদি সমৰ্থন আৰু সমৰ্পণৰ ভাৱ থাকে তেনেহ'লে আপোনাৰ ঘৰত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নাথাকিব, আৰু কোনো ধৰণৰ উত্তেজনাৰো সৃষ্টি নহয়। সেইবাবে সকলো সদস্যই চেষ্টা কৰিব যাতে ঘৰৰ ক্ষেত্ৰত আপোনালোকৰ যেনেধৰণৰ প্ৰভাৱ থাকিব বা যেনেধৰণৰ প্ৰচেষ্টা থাকিব সেইবোৰ কাৰ্যকৰী কৰিবলৈ, আৰু ঘৰৰ সদস্যসকলৰ সৈতে মিলাপ্ৰীতি ৰাখিলে কোনো ধৰণৰ আপোনালোকৰ নেতিবাচক পৰিস্থিতিৰো সৃষ্টি নহয়। কিন্তু এটা কথা মনত ৰাখিব লাগিব যাতে কোনো কাৰণতে বাহিৰা মানুহৰ আপোনাৰ পৰিয়ালত হস্তক্ষেপ নহয়, নহ'লে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো নেতিবাচক হৈ যাব পাৰে। প্ৰেমৰ সংগীৰ অনুভৱক আজি যত্ন লওক, তেওঁলোকৰ সৈতে ভাল সময় কটাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পোৱা যাব। খাদ্যাভ্যাস আৰু ৰুটিনৰ প্ৰতি অসাৱধান নহ'ব, কাৰণ বৰ্তমান সময়ত আপুনি আপোনাৰ স্বাস্থ্য সুস্থ কৰি ৰাখিবলৈ হ'লে সাৱধান হ'ব লাগিব। বিশেষকৈ আপোনাৰ খাদ্যাভ্যাস সুসংগঠিত কৰক, আৰু লগতে দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসনৰ ব্যায়ামতো গুৰুত্ব দিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰক। আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকক, ই আপোনালোকক সুস্থ কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা, আৰু লাকি নম্বৰ হৈছে 8।
আজিৰ ৰাশি ফলিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।